নিশ্চয়কৈ চাওক কৃষ্ণা এটা সময়ত আচলতে বৰদলৈ ট্ৰফি বুলি ক'লেই সকলো ফুটবল প্ৰেমী দৌৰি গৈছিল খেলপথাৰলৈ আৰু যি আচলতে সেই বৰদলৈ ট্ৰফি কিন্তু কালক্ৰমত জনপ্ৰিয়তা কমি আহিছিল আৰু সেই বৰদলৈ ট্ৰফিকে এক নতুন ৰূপত ৰাইজৰ মাজত আকৌ জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস কৰিছে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে আৰু ইয়াত সহযোগ কৰিছে ৰাজ্য চৰকাৰৰ যুৱ আৰু ক্ৰীড়া কল্যাণ বিভাগে আৰু দেখা গৈছে যে এইবাৰ যি বৰদলৈ ট্ৰফি সেই বৰদলৈ ট্ৰফি মুঠ পৰ্যায়ত তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে লীগ পৰ্যায় ক্লাষ্টাৰ পৰ্যায় আৰু ফাইনেল পৰ্যায় এই তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আৰু আজি লীগ পৰ্যায়ৰ যিসমূহ খেল সেই খেলসমূহৰ আজি ফাইনেল মেচসমূহ অনুষ্ঠিত হ'ব প্ৰতিখন জিলাতে মুঠ ৰাজ্যৰ ৩৫খন জিলাত এই যি বৰদলৈ ট্ৰফিৰ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হৈছে ২৮০টা ক্লাবে অংশ লৈছে এই প্ৰতিযোগিতাখনৰ লীগ পৰ্যায়ৰ খেলসমূহত আৰু এই লীগ পৰ্যায়ৰ খেলৰ পৰা এটাকৈ দলে আচলতে ক্লাষ্টাৰ পৰ্যায়লৈ যাব ক্লাষ্টাৰ পৰ্যায়ত তেওঁলোকে অৱতীৰ্ণ হ'ব যি ফাইনেলিষ্ট যিটো দল আচলতে ফাইনেলত যোনটো দল জয়ী হ'ব সেই দলটো ক্লাষ্টাৰ পৰ্যায়লৈ যাব তাৰপিছত ক্লাষ্টাৰ পৰ্যায়ৰ খেলসমূহত যিকেইটা দল আচলতে ফাইনেলত জয়ী হয় সেই দলকেইটা ফাইনেল ৰাউণ্ডলৈ যাব আৰু দেখা গৈছে যে যি ১৯ শতিকাত জনপ্ৰিয় ফুটবল প্ৰতিযোগিতা আছিল বৰদলৈ ট্ৰফি সেই বৰদলৈ ট্ৰফিৰ হেৰুৱা গৰিমাক ঘূৰাই আনিবলৈ চেষ্টা কৰিছে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে আৰু গুৱাহাটীৰ যিসমূহ খেল অনুষ্ঠিত হৈছে বৰদলৈ ট্ৰফি গুৱাহাটীৰ যিসমূহ খেল কামৰূপ মেট্ৰ'ৰ যিসমূহ খেল সেই খেলসমূহ অনুষ্ঠিত হৈছে গুৱাহাটীৰ পল্টন বজাৰস্থিত চাই ষ্টেডিয়ামত আৰু চাই ষ্টেডিয়ামত আজি যিখন ফাইনেল ৰাউণ্ডৰ খেল সেই ফাইনেল খেলখন অনুষ্ঠিত হ'ব দুপৰীয়া প্ৰায় ১:৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু এই খেলখনত AACB আৰু DBI স্পৰ্টছ ক্লাবে অংশ ল'ব দুয়োটা দলে ইতিমধ্যে ফাইনেলত উপনীত হৈছে ৮টাকৈ দলে অংশ লৈছিল বৰদলৈ ট্ৰফিৰ যি লীগ পৰ্যায়ৰ কামৰূপ মেট্ৰ'ৰ যিসমূহ খেল আছিল সেই খেলসমূহত অংশ লৈছিল ৮টাকৈ দলে আৰু তাৰ ভিতৰৰ পৰা আচলতে তাৰ মাজৰ পৰা এই দুটা দলে ফাইনেলত উপৱিষ্ট হৈছে আনহাতে আন যিসমূহ জিলা আছে সেই জিলাসমূহতো আজি যিসমূহ ফাইনেল ৰাউণ্ডৰ ফাইনেল খেলসমূহ অনুষ্ঠিত হ'ব ৩৫খন জিলাত ইতিমধ্যে আমি জনাইছোঁ যে ৩৫খন জিলাত এই খেলসমূহ অনুষ্ঠিত হ'ব আৰু এইবাৰ বৰদলৈ ট্ৰফিত যিহেতু দেখা গৈছে কেইবাটাও নতুন নিয়ম কৰা হৈছে ৩টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব সমান্তৰালভাৱে প্ৰতিটো দলতে যিসমূহ দল আছে সেই প্ৰতিটো দলতে আচলতে ১৯ বছৰ অনুৰ্ধৰ যিসমূহ খেলুৱৈ থাকিব লাগিব দুজনকৈ খেলুৱৈ থাকিব লাগিব সেই ১৯ অনুৰ্ধৰ খেলুৱৈসকলৰ ভিতৰৰ পৰা যি স্পৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে এই পৰ্যবেক্ষকে তেওঁলোকৰ পৰা কেইগৰাকীমানক বাছনি কৰিব আৰু সেই বাছনি কৰা খেলুৱৈসকলক তেওঁলোকক যি বাহিৰৰ দেশত তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব গতিকে কেইবাটাও নতুন নিয়মে বৰদলৈ ট্ৰফিক জনপ্ৰিয় কৰাৰ প্ৰয়াস কৰিছে এটা সময়ত বৰদলৈ ট্ৰফিৰ কথা সকলোৱে জানে যে বৰদলৈ ট্ৰফি বুলি ক'লে যিসকল ফুটবল প্ৰেমী আছে ফুটবল প্ৰেমীসকল হিলদোল ভাঙি তেওঁলোকে খেলপথাৰলৈ গৈছিল জনপ্ৰিয় খেল আছিল বৰদলৈ ট্ৰফি কিন্তু পৰ্যায়ক্ৰমে সেই বৰদলৈ ট্ৰফি আচলতে যি গৰিমা সেই গৰিমা ম্লান হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু সেই হেৰুৱা গৰিমা আচলতে ঘূৰাই অনাৰ প্ৰয়াস কৰিছে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে আৰু তাক সহযোগ কৰিছে ৰাজ্য চৰকাৰে আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই এই সমগ্ৰ খৰচ বহন কৰা হৈছে বৰদলৈ ট্ৰফি সমগ্ৰ খৰচ বহন কৰা হৈছে আৰু গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে ইয়াক তেওঁলোকে পাতিছে আৰু দেখা গৈছে যে ৩৫খন জিলাত অনুষ্ঠিত কৰিছে ২৮০টাকৈ ক্লাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ফাইনেল ৰাউণ্ডৰ যিসমূহ সেই মেচসমূহ অনুষ্ঠিত হ'ব গুৱাহাটী জজ খেলপথাৰত বাকী যিসমূহ ক্লাষ্টাৰেই হওক বা লীগ পৰ্যায়ৰ যিসমূহ খেল সেই লীগ পৰ্যায়ৰ খেলসমূহ প্ৰতিখন জিলাতে অনুষ্ঠিত হৈছে বহুকেইখন মুঠ ৬১০খনকৈ খেল অনুষ্ঠিত হ'ব এইবাৰ বৰদলৈ ট্ৰফিত গতিকে যি হেৰুৱা গৰিমা এক প্ৰকাৰ ঘূৰাই অনাৰ চেষ্টা কৰিছে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে আৰু তাৰে লীগ পৰ্যায়ৰ যিসমূহ লীগ পৰ্যায়ৰ খেলসমূহ ইতিমধ্যে সমাপ্ত হৈছে আজি ফাইনেল খেল অনুষ্ঠিত হ'ব প্ৰতিখন জিলাতে ফাইনেল খেল অনুষ্ঠিত হ'ব গুৱাহাটীতো ১:৩০ বজাৰ পৰা খেল আছে আৰু বৰদলৈ ট্ৰফি হেৰুৱা গৰিমাক অমাত ঘূৰাই আনিবলৈ চেষ্টা কৰিছে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে কৃষ্ণা হয় প্ৰাঞ্জল এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইতিমধ্যে সবিশেষ জনাইছে